নমস্কাৰ এস্পিৰেণ্ট সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছো। চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফ'ৰ্চ সমুকৈ CISF প্ৰায় 1161টা পদ মুকলি কৰিছে। আহকচোন পদসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। সিকিউৰিটি ফ'ৰ্চে 1161টা কনষ্টেবল ট্ৰেডমেনৰ ভেকেন্সি মুকলি কৰিছে, যাৰ পোষ্ট ৱাইজ ভেকেন্সি হৈছে কনষ্টেবল কুক হয় 493টা, কনষ্টেবল কবলাৰ হয় 9টা, কনষ্টেবল টেইলাৰ হয় 23টা, কনষ্টেবল বাৰ্বাৰ হয় 199টা, কনষ্টেবল ৱাছাৰমেন হয় 262টা, কনষ্টেবল সুইপাৰ হয় 152টা, কনষ্টেবল পেইণ্টাৰ হয় 2টা, কনষ্টেবল কাৰ্পেণ্টাৰ হয় 9টা, কনষ্টেবল ইলেক্ট্ৰিচিয়ান হয় 4টা, কনষ্টেবল মেল হয় 4টা, কনষ্টেবল ৱেল্ডাৰ হয় 1টা, কনষ্টেবল চাৰ্জ মেজ 1টা, কনষ্টেবল MP এটেণ্ডেণ্ট 1টা, MP এটেণ্ডেণ্ট 2টা সৰি। ইয়াৰ পে স্কেল হৈছে লেভেল 3 হয়। দৰমহা হ'ব 21,700 পৰা 69,100লৈ। ইয়াৰ লগতে ড্ৰাইভাৰো বিচাৰিছে। ইয়াত ইলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে নেশ্যনেলিটি হ'ব লাগিব ইণ্ডিয়ান চিটিজেন, এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব মেট্ৰিকুলেশ্যন অৰ ইটছ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজড বৰ্ড ফৰ স্কিল ট্ৰেডছ অন অৰ বিফৰ ক্লজিং ডেট অফ ৰেচিপিয়েণ্ট অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম, বাৰ্বাৰ, বুটমেকাৰ, কোবলাৰ, টেইলৰ, কুক, কাৰ্পেণ্টাৰ, মালি, পেইণ্টাৰ, চাৰ্জ মেচিন মেকানিক, ৱাছমাৰমেন, ৱেল্ডাৰ, ইলেক্ট্ৰিচিয়ান এণ্ড মটৰ পাম্প এটেণ্ডেণ্ট। Industrial Training Institute trained personnel will be preferred. Matriculation or its equivalent from a recognized board or for unskilled trades on or before closing date of recipient of online application form. Age limit বিচৰা হৈছে 18 পৰা 23 বছৰৰ ভিতৰত। Age relaxation দিয়া হৈছে SC ST বাবে 5 বছৰ আৰু OBC বাবে 3 বছৰ। Application fees হৈছে OBC আৰু জেনেৰেল বাবে 100 rupees, ST ST ESM and ফিমেলৰ বাবে নীল হয়। পেমেণ্ট মোড হৈছে নেট বেংকিং কৰিব লাগিব। আৰু এপ্লাই প্ৰচেছটো হৈছে আপোনালোকে CISF ৰিকুৱাৰমেণ্ট বুলি অফিচিয়েল ৱেবছাইটত যাব লাগিব। তাত অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব। তাত নিজৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত এপ্লিকেশ্যন ফৰ্ম লগ ইন কৰি তাত নিজৰ পাৰ্চনেল ডকুমেণ্টছ, চাৰ্টিফিকেট, পাছপৰ্ট ফটো, ছিগনেচাৰ আদি দি পেলাই যিসকলৰ পে'মেণ্ট অপশ্যনটো আহে তেখেতলোকে পে' কৰিব নহাসকলে ছাবমিট বটন ক্লিক কৰি দিব লাগিব। ইয়াৰ এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 5 মাৰ্চ 2025 পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 3 এপ্ৰিল 2025। যথেষ্ট ভাল পোষ্ট আৰু যথেষ্ট ভাল দৰমহা আৰু ইয়াত কষ্ট কম হয়, আপোনালোকে এপ্লাই কৰিব পাৰে। এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'ত। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।